আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম। আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম যে নতুনকৈ চৰকাৰী 39,689টা নতুনকৈ চৰকাৰী চাকৰি ওলাইছে। এই চাকৰিকেইটা গোটেই ভাৰতবৰ্ষৰ ভিতৰতে একেলগতে ওলাইছে। এতিয়া যদি আপুনি চাকৰি কৰিব বিচাৰে তেনেহ'লে আবেদন কৰিব পাৰিব। কোনটো বিভাগত কিমানটা চাকৰি ওলাইছে আৰু কোনটো বিভাগত শিক্ষাগত অৰ্হতা কিমান থাকিব লাগিব সকলোবোৰ তথ্য আমি আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকিব। প্ৰথমতে ইয়াত চাব পাৰিছে এডুকেশ্যন কোৱালিফিকেশ্যন বুলি দিয়া আছে। ইয়াত চাব পাৰিছে টোটেল ভেকেঞ্চি দিয়া আছে 20,000 প্লাছ ইয়াত দিয়া আছে। ইয়াত চাব পাৰিছে গভৰ্ণমেণ্ট জব লিষ্ট, এইটোত আপোনাৰ 20,000 ভেকেঞ্চি দিয়া আছে। ইয়াত আপোনাৰ শিক্ষাগত অৰ্হতা থাকিব 8 পাছ 10 পাছ অথবা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে। আপুনি যদি 8 পাছ কৰিছে বা 10 পাছ কৰিছে বা হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হৈছে তেনেহ'লে আপোনালোকে এই 20,000 চাকৰিত আবেদন কৰিব পাৰিব। তো দ্বিতীয়টো ইয়াত চাব পাৰিছে যে গ্ৰেজুৱেশ্যন ডিগ্ৰী, যদি আপোনালোকে BA পাছ কৰিছে তেনেহ'লে আপোনালোকে BA পাছৰ কাৰণে আৰু 20,000 চাকৰি ইয়াত চাব পাৰিছে যে মুকলি হৈছে। প্ৰথমতে আপোনালোকক আমি এইটো দেখুৱাই আছোঁ যে কিমানটা চাকৰিত কিমান গ্ৰেজুৱেশ্যন থাকিব লাগিব, কিমান শিক্ষাগত অৰ্হতা থাকিব লাগিব। পিছত আমি আপোনালোকক দেখুৱাম যে কোনটো বিভাগত কিমানটা চাকৰি ওলাইছে। ইয়াত চাব পাৰিছে আপোনালোকে ইঞ্জিনিয়াৰিং কৰিছে যদি তেনেহ'লে ইঞ্জিনিয়াৰিং কৰিলে আপোনালোকে 5,000 চাকৰি ওলাইছে। ইয়াৰ ভিতৰত আবেদন কৰিব পাৰিব। সকলোখিনি তথ্য আমি আপোনালোকক দেখুৱাইছোঁ। এতিয়া আমি আপোনালোকক দেখুৱাই দিওঁ যে কোনটো বিভাগত কিমানটা পদ ওলাইছে। তো ইয়াত চাব পাৰিছে যে প্ৰথম দিয়া আছে, ইয়াত চাব পাৰিছে অফিচ স্কেল 2-3 অফিচ এছিষ্টেণ্ট বুলি দিয়া আছে। ইয়াত আপোনালোকৰ চাকৰি ওলাইছে 9,995টা চাকৰি ওলাইছে। ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেনেহ'লে আবেদন কৰিব পাৰিব। দ্বিতীয়টো ইয়াত চাব পাৰিছে যে ইয়াত চাব পাৰিছে ISI হেড কনষ্টেবল গ্ৰুপ B গ্ৰুপ C, ইয়াতো আপোনাৰ 1,899টা চাকৰি ওলাইছে। যদি আপোনালোকে পুলিচ বিভাগত চাকৰি কৰিব বিচাৰে কনষ্টেবলত তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইয়াৰ বাবে চাকৰি ওলাইছে 1,899টা চাকৰি ওলাইছে। ইয়াত আপোনালোকে চাব পাৰিছে টিচাৰ, যদি আপোনালোকে শিক্ষক হ'ব বিচাৰে টিচাৰৰ চাকৰি কৰিব বিচাৰে তেনেহ'লে টিচাৰৰ কাৰণে আপোনাৰ ইয়াত চাব পাৰিছে 2,629টা চাকৰি ওলাইছে। ইয়াৰ পৰা প্ৰথমতে আপোনালোকে চাই লওক যে কোনটো বিভাগত কিমানটা চাকৰি ওলাইছে। পিছত আপোনালোকে যিটো বিভাগত আবেদন কৰিব বিচাৰে সেইটো বিভাগতে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াত চাব পাৰিছে যে পঞ্চায়ত বিভাগত, যদি আপোনালোকে পঞ্চায়তত চাকৰি কৰিব বিচাৰে গাঁও পঞ্চায়তত তেনেহ'লে আপোনাৰ বাবে এটা ভাল খবৰ। গাঁও পঞ্চায়তত চাকৰি ওলাইছে 4,821টা নতুনকৈ চাকৰি ওলাইছে। ইয়াতো আপোনালোকে আবেদন কৰিব পাৰিব। তো ইয়াত চাব পাৰিছে এছিষ্টেণ্ট চাব ইন্সপেক্টৰৰ কাৰণে ইয়াত আপোনাৰ 1,526টা চাকৰি ওলাইছে। যদি আপোনালোকে চাব ইন্সপেক্টৰ হ'ব বিচাৰে তেনেহ'লে ইয়াত আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত 1,526টা পদ মুকলি হৈছে। ইয়াত চাব পাৰিছে সকলোখিনি তথ্য ইয়াত আপোনালোকে চাব পাৰিছে যে কোনটো বিভাগত আপোনালোকে চাকৰি কৰিব বিচাৰে আপোনালোকে ইয়াৰ পৰা আবেদন কৰিব পাৰিব। যিটো বিভাগত কৰিব বিচাৰে সেইটো বিভাগতে আপোনালোকে ইয়াৰ পৰা বাছি উলিয়াই ল'ব যে কোনটো বিভাগত আপোনালোকে আবেদন কৰিব বিচাৰে সেই বিভাগটোতে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত চাব পাৰিছে জুনিয়ৰ কমাৰ্চিয়েল, ইয়াতো আপোনালোকে আবেদন কৰিব পাৰিব। সকলোখিনি তথ্য আমি আপোনালোকক দেখুৱাই আছোঁ। এতিয়া আপোনালোকে ইয়াৰ পৰা যিটো বিভাগত আবেদন কৰিব বিচাৰে সেইটো বিভাগতে আপোনালোকে আবেদন কৰিব পাৰিব। এতিয়া আবেদনটো কেতিয়া কৰিব লাগিব, এতিয়ালৈকে আপোনালোকৰ আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হোৱা নাই, কিয়নো এইটো এটা নতুনকৈ অফিচিয়েলি ৱেবছাইটত নটিফিকেশ্যন জাৰি কৰিছে। অতি কম সময়ৰ ভিতৰতে আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হৈ যাব। যেতিয়া আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হৈ যাব আমি সকলোৰে আগত আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম। তাৰ আগতে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক, তেনেহ'লে আপোনালোকে পৰৱৰ্তী ভিডিঅ'বোৰ চাব পাৰিব।